যোৱা ইংৰাজী 29 মাৰ্চ তাৰিখে কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়ৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া গৃহটিৰ আধাৰশিলা স্থাপন কৰে বন্দৰ, জাহাজ, পৰিবহণ আৰু জলসম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱালদেৱে। ডিব্ৰুগড় টি মিউজিয়ামৰ নিকটৱৰ্তী এটি ৰোডৰ ওচৰত 15 বিঘা মাটিত প্ৰায় 38 কোটি টকাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ গৃহ নিৰ্মাণ কৰা হ'ব। আধাৰশিলা স্থাপন কৰা নতুন গৃহটিৰ নিৰ্মাণৰ কাম 2027 চনত সম্পূৰ্ণ হ'ব। আধাৰশিলা স্থাপনৰ উক্ত অনুষ্ঠানত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক তথা শক্তি, নিয়োগ, দক্ষতা আৰু চিকিৎসা শিক্ষা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জিলা আয়ুক্ত বিক্ৰম কৈৰী, কেন্দ্ৰীয় বিদ্যালয়ৰ উপায়ুক্ত টি প্ৰীতম সিং, বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিৰময় যোশী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। It is indeed a privilege to witness the beginning of a dream turning into reality. This institution is not just about bricks and mortar. It is about fostering education, nurturing young minds, and creating a platform where students can dream big and achieve greater heights. I extend my sincere gratitude to our Chief Guest, Honorable Union Minister, Shri Sarbanand Sonowalji, and all the esteemed dignitaries for gracing this occasion with their presence. Sir, without your unwavering dedication and guidance, this achievement would not have been possible. Thank you, sir. I also extend a heartfelt thanks to all the members of our Vidyalaya Management Committee and our mentors from Kendriya Vidyalaya Sangathan Regional Office Tinsukia, who have worked tirelessly to bring this vision to life. Your support and encouragement inspires us to work with greater dedication and commitment. Our vision for this school is to establish a place where education meets values, knowledge meets creativity, and learning meets excellence. This foundation is not just for a building but a dreams and aspirations of countless students who will walk through these doors in the years to come. As we lay the foundation stone today, let us remember that we are laying the first step towards a future filled with knowledge, wisdom, and prosperity. I urge all our students, teachers, and parents to join hands in this journey to create an institution that will not only impart education but also instill moral values and a spirit of innovation. Once again, I extend my warmest welcome and deepest appreciation to each one of you for being a part of this historical event. Let us together mark the beginning of an inspiring and successful future. Thank you, and may this occasion bring blessings and success to all. আজি এই দিনটো সঁচাকৈ ডিব্ৰুগড়ৰ কাৰণে এটা ঐতিহাসিক দিন। মোৰ মনত পৰিছে যে কেন্দ্ৰীয় বিদ্যালয় স্থাপন হোৱা 2003 চনত যেতিয়া কেন্দ্ৰীয় বিদ্যালয়টো অনুমোদন পাইছিল, সেই সময়ত আমাৰ উপায়ুক্ত আছিল নীৰজ বৰ্মা ডাঙৰীয়া। নীৰজ বৰ্মা ডাঙৰীয়া ওচৰলৈ যেতিয়া কিছু ব্যক্তি গৈছিল বা চৰকাৰৰ ফালৰ পৰা কিছুমান আবেদন আহিছিল যে এখন কেন্দ্ৰীয় বিদ্যালয় লগে লগে ইয়াত স্থাপন কৰিব লাগে, আৰু সেই সময়তেই ক'তো জেগা নাছিল, মাটি নাছিল, ঘৰ নাছিল এখন স্কুল পাতিবৰ কাৰণে। কিন্তু সেই সময়ত আমি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি আমাৰ যিটো চৰকাৰী ডাক বংলা আছিল, সেই ডাক বংলাটোকে আমি স্কুল হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আগবঢ়াই দিব লগা হ'ল। আৰু সেই তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে 20 বছৰ এই সৰু জেগাটোতে আমাৰ কেন্দ্ৰীয় যিটো বিদ্যালয়, এই কেন্দ্ৰীয় বিদ্যালয়খন ধাৰাবাহিকভাৱে 20 বছৰ অতিক্ৰম কৰিলে, আৰু সেইখন স্কুলৰ পৰাই আপোনালোকে বহু ছাত্ৰ ছাত্ৰী তেওঁলোকক জীৱনটো গঢ় দিয়াৰ ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা ভূমিকা ল'লে। আৰু তাৰ পাছত যেতিয়া ঘৰটো যেতিয়া পৰীক্ষা কৰা হ'ল, এই ঘৰটোৰ এবাণ্ডেণ্ট হিচাপে ঘৰটো ঘোষণা কৰিবলগীয়া অৱস্থা হ'ল, সেই সময়ত আমি এই ঘৰটোৰ পৰা তেওঁলোকৰ স্থানান্তৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হ'ল। আৰু এই ব্যৱস্থাৰ ফলত তেওঁলোকে তাতোতকৈ বেয়া একদম সৰু জেগাডোখৰত আহি এটা স্কুলত, নালিয়াপলে এটা স্কুলত তেওঁলোকে অতি কষ্ট কৰি তেওঁলোকৰ থাকি শিক্ষা দান আৰু শিক্ষা গ্ৰহণ কৰিবলগীয়া অৱস্থা হ'ল।
সেই তাৰ কাৰণে মই যথেষ্ট দুখ পাইছোঁ, কাৰণ আমি তেনেকুৱা যোগাৰ কৰি দিব পৰা নাছিলোঁ। তাৰ পাছে পাছে এই বহু দিনৰ আগৰ পৰাই এই মাটিডোখৰৰ লগত বহু যোগাযোগ হৈ আছিল। যেতিয়া মই পাব্লিক একাউণ্টছ কমিটিৰ চেয়াৰমেন আছিলোঁ, তেতিয়া অডিট ৰিপৰ্টো হৈছিলোঁ, অডিট পাৰাও ইয়াত হৈছিলে মাটিডোখৰৰ কথাটো লৈ পেলাই। সেই সময়তে মই এছেম্বলিত সেই কথাটো এছেম্বলিৰ পৰা মই মিট আপ কৰিছিলোঁ। তাৰ পাছত আমাৰ প্ৰায় 15 বিঘা 285 লোচা মাটি এই কেন্দ্ৰীয় বিদ্যালয়ৰ কাৰণে পোৱা হ'ল আৰু লোৱা হ'ল, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৰা হ'ল। আৰু আজি ইয়াত আমি আধাৰশিলা কৰিছে আমাৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মই ধন্যবাদ দিছোঁ। আমি 27 চনৰ ভিতৰত আমাৰ ফালৰ পৰা আমি লক্ষ্য ৰাখিম যাতে 27 চনৰ ভিতৰত আমি এই স্কুলখন তৈয়াৰী কৰি আহিব পাৰোঁ। মই খালি স্কুল কৰ্তৃপক্ষক এটা আহ্বান জনাম। মই স্কিল ডেভেলপমেণ্ট মিনিষ্টাৰ হিচাপে, ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হিচাপে আমি স্কিলনেছৰ কাৰণেও এই স্কুলবিলাকৰ ব্যৱস্থা লগত সংযোজিত কৰিব লাগে। কাৰণ স্কিলটো আজিৰ ডেটত মানুহৰ লাইফ ষ্টাইলত এটা মেইন ষ্ট্ৰীম। আমাৰ স্কিল ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে, স্কিলনেছ নথকাৰ কাৰণে আমি বহুত কামত আমি পিছ পৰি থাকিব লগা হয়। সেইকাৰণেই আজি এই সভাৰ জৰিয়তে কেন্দ্ৰ বিদ্যালয় কৰ্তৃপক্ষসকলক মই এটা অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে এই স্কুলখন বনাওঁতেও এটা স্কিল এডুকেশ্যনৰ এটা ব্যৱস্থা হাতত লয়, যিটো কাৰণে আমি আগন্তুক দিনত আমি বহুত ছাত্ৰ ছাত্ৰী আমি কাৰিকৰী দিশত আগবঢ়াই লৈ যাব পাৰোঁ। আপোনালোক সকলোৱে মিলি আজি এটি উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে 2003 চনতে আৰম্ভ হৈছিল এই যাত্ৰা, কিন্তু ইয়াৰ স্থায়ী বাসভৱন গৃহ নিৰ্মাণ নোহোৱাৰ বাবে অনিশ্চয়তাৰ মাজত শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক অভিভাৱিকাসকলে দিন কটাব লগা হৈছে। যাই কি নহওক, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগিতাৰ ভিত্তিত আৰু কেন্দ্ৰীয় চৰকাৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টা আমাক এই গৃহ নিৰ্মাণৰ বাবে যিমানখিনি অৰ্থৰ প্ৰয়োজন আছিল, প্ৰায় 38 কোটি টকা, সেই টকা তেখেতসকলে আজি মোকলাই দিয়াৰ বাবে এই কাম সম্ভৱ হৈছে। আৰু এই কামটোৰ ক্ষেত্ৰত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগতে উপায়ুক্ত বিক্ৰম কুৰী ডাঙৰীয়াও নিৰন্তৰ যি প্ৰচেষ্টা কৰিছিল, তাৰ ফলশ্ৰুতিত আজি আমি সকলোৱে মিলি এই কামটো সম্ভৱ কৰিবলৈ সক্ষম হ'লোঁ। ময়ো সাংসদ হিচাপে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক এবাৰ কেৱল কওঁতেই তেখেতে সন্মতি প্ৰকাশ কৰিলে আৰু এই শিক্ষানুষ্ঠানৰ তাৎপৰ্য আৰু গুৰুত্ব উপলব্ধি কৰি ততাতৈয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন মোকলাই দিলে। যাই কি নহওক, আমি কেন্দ্ৰীয় বিদ্যালয় বুলি ক'লে এটা আমাৰ উচ্চ ধাৰণা আছে, চেণ্ট্ৰেল স্কুল। আৰু এই ধাৰণাটো এইটোৱে যে ইয়াক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা আৰু এই চৌহদত এটা সুস্থ শৈক্ষিক পৰিৱেশ অটুট ৰখা, জীয়াই ৰখা। আৰু ইয়াত শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰী বা অভিভাৱক অভিভাৱিকাৰ মাজত এটা শক্তিশালী হলিষ্টিক ৱৰ্কিং ৰিলেশ্যনশ্বিপ গঢ় লৈ উঠে। আৰু সেইখিনি আমাৰ ডিব্ৰুগড়ৰ দৰে এখন ঐতিহ্যমণ্ডিত 180 বছৰ অতিক্ৰম কৰা চহৰখনৰ আমাৰ সন্মানীয় নাগৰিকসকলে এইখিনি এই শিক্ষানুষ্ঠানৰ পৰা আশা কৰি আছে আৰু আশা কৰি যাব। সেই কথাখিনি শিক্ষানুষ্ঠানৰ আমাৰ প্ৰতিগৰাকী ব্যক্তিয়ে উপলব্ধি কৰিব লাগিব। কাৰণ পৃথিৱীৰ বুকুত আজি মই দেখিছোঁ এখন এখন শিক্ষানুষ্ঠান নামত এখন কেৱল চহৰ নহয়, ৰাষ্ট্ৰই বিশ্বৰ বুকুত সন্মান আয়ত্ব কৰিবলৈ সক্ষম হয়। আজি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়খনৰ কাৰণে আমেৰিকাৰ বিশ্বৰ চুকে কোণে জনাজাত। শিক্ষা বুলি ক'লেই হাৰ্ভাৰ্ডলৈ
যিকোনো মেধা ছাত্ৰ ছাত্ৰীয়ে মন মেলে সপোন দেখে যে মই যদি হেমাৰৰ কেম্পাছত গৱেষণা কৰিলোঁ হয় অধ্যয়ন কৰিলোঁ হয় বিভিন্ন ধৰণৰ তাত বিষয় বস্তু আছে যিবিলাকত পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ ছাত্ৰ ছাত্ৰী ইচ্ছা প্ৰকাশ কৰে আজি আপোনালোকে যদি চাই দেখিব হাৰ্ভাৰ্ড হওক কেম্ব্ৰিজ হওক অক্সফৰ্ড হওক এই বিশ্ববিদ্যালয়ৰ যোগেদিয়ে আজি ইংলেণ্ড যদি বিখ্যাত হৈছে কেম্ব্ৰিজ আৰু অক্সফৰ্ডৰ যোগেদি ঠিক তেনেধৰণে হাৰ্ভাৰ্ডেও আজি বিশ্বৰ শিক্ষাৰ ক্ষেত্ৰত উচ্চ স্থান যদি দখল কৰিছে হাৰ্ভাৰ্ডে আগবঢ়োৱা উল্লেখযোগ্য উন্নত মানৰ শিক্ষা ব্যৱস্থা কৰে গতিকে আমিও ডিব্ৰুগড় চহৰখনক তেনেধৰণে এটা বৌদ্ধিক শক্তিশালী পৰিচয় আমি গঢ় দিব পাৰোঁ আজি তাৰিখত ডিব্ৰুগড় চহৰখন সৰু চহৰ হ'লেও যদিও বা আমি গুৱাহাটীৰ লগত খোজ মিলাব পৰাকৈ আমি নিগমৰ মৰ্যাদা লাভ কৰিছোঁ কৰ্পৰেশ্যন তথাপি ইয়াৰ জনসংখ্যা নিচেই তাকৰ আন্তঃগাঁথনিও তেনেধৰণে গুৱাহাটীৰ দৰে ডাঙৰ ৰূপত গঢ় লৈ উঠা নাই কিন্তু চহৰখনৰ এটা ঐতিহ্য আছে চহৰখনৰ এটা শক্তিশালী পৰম্পৰা আছে ইংৰাজৰ দিনৰ পৰাই বহু কাম এই ডিব্ৰুগড় চহৰৰ পৰাই আৰম্ভ হৈছিল ভাৰতবৰ্ষৰ বুকুত গতিকে সেইকাৰণে এইখন চহৰৰ ৰাইজৰ এটা আশা আছে যে শিক্ষানুষ্ঠানৰ যোগেদি আমিও ঢাপলি মেলোঁ বৌদ্ধিক জগতত এটা উজ্জ্বল নক্ষত্ৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ গতিকে মই ভাবোঁ যে এই কথাখিনি আজি তাৰিখত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছে পলিটেকনিক আছে আসাম মেডিকেল কলেজ আছে আৰু অন্যান্য আমাৰ কমাৰ্চ কলেজ আছে জেনেৰেল কলেজ আছে বিভিন্ন ধৰণৰ হাই ছেকেণ্ডেৰী স্কুলবিলাক আছে গতিকে এতিয়া প্ৰতিখন শিক্ষানুষ্ঠানে যদি এই কথাবিলাক বিশেষভাৱে মনত ৰাখে তেতিয়াহ'লে নিশ্চিতভাৱে তেখেতসকলে সেই উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ লগতে এটা শক্তিশালী সুস্থ বৌদ্ধিক বাতাবৰণ সৃষ্টি কৰিব পাৰে কাৰণ আজি পৃথিৱীত শিক্ষাৰ ক্ষেত্ৰত যিবিলাক ৰাষ্ট্ৰ আগৰণুৱা সেই ৰাষ্ট্ৰই বিশ্বৰ সৰ্বাধিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে আজি সন্মান বুটলিবলৈ স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে Knowledge is power. Knowledge can be acquired through education. And সেইকাৰণে শিক্ষাৰ 2020 এডুকেশ্যন নেশ্যনেল পলিচি আজি তাৰিখত নতুন ৰূপত অৱস্থান কৰা হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বিষয়টোৰ ক্ষেত্ৰত অত্যন্ত সজাগ আৰু সচেতন সূক্ষ্মভাৱে এই গোটেই বিষয়টো যাতে আমাৰ গোটেই ব্যৱস্থাটো বিজ্ঞানসন্মত অত্যন্ত প্ৰাসংগিক কৰি তুলিব পাৰি তাৰ বাবে 2020 ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যোগেদি বহু ব্যৱস্থা প্ৰৱৰ্তন কৰিছে এতিয়া প্ৰশ্ন হৈছে শিক্ষানুষ্ঠানবিলাকে এই কথাবিলাক কাৰ্যকৰী ৰূপ দিব লাগিব আৰু অসমতো আমাৰ শিক্ষানুষ্ঠানবিলাকৰ মানদণ্ড বৃদ্ধি কৰাৰ বাবে গুণোৎসৱ আয়োজন কৰা হৈছে ইয়াতো তেনেধৰণে এটা সুন্দৰ যাত্ৰা আৰম্ভ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰী ক্ষেত্ৰত উল্লেখযোগ্য সফলতাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে এতিয়া প্ৰশ্ন হ'ল যে শিক্ষানুষ্ঠান whoever is working in the educational institution they have to always keep in their mind that we have a special responsibility to contribute to the growth of an image of intellectual ability our skillful ability and also the power of innovation and achievement. That is why I believe all the head of the institution will have to play a pivotal role in this particular journey. So the other MBs, like an administrator, they will create the ecosystem, infrastructure. But the question stands, who will take the leadership in the kind of creating healthy academic environment in the institution? It is the head of the institution, it is the respected teachers, it is the respected guardians, and also our bright students. These four community, if they assemble together,
develop a holistic working relationship, then definitely we could create the history. গতিকে সেইকাৰণে মই ভাবোঁ যে আমাৰ ডিব্ৰুগড় চহৰত যাতে ভৱিষ্যতৰ দিনত এই কথাখিনি বিশেষভাৱে আমাৰ কেন্দ্ৰীয় বিদ্যালয় প্ৰতিষ্ঠানে মনত ৰাখে আৰু আজি যুগটো প্ৰতিযোগিতা গতিকে ছাত্ৰ ছাত্ৰীসকলক একেবাৰে ক শ্ৰেণীৰ পৰাই নাৰ্চাৰীৰ পৰাই আমি তেখেতসকলক সেই ধৰণে ব্যক্তিত্ব নিৰ্মাণ কৰি তুলিব লাগিব যাতে whether it is national competition, global competition at all levels, our boys and girls could perform as per their ability and quality and approach. গতিকে মই ভাবোঁ যে এই কথাখিনিৰ ক্ষেত্ৰত ভৱিষ্যতৰ দিনত আমি কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলক গঢ় দিব লাগিব আৰু তেখেতসকলৰ ষ্ট্ৰেংথ এণ্ড উইকনেছেছ আটাইতকৈ যদি কোনোবাই একেবাৰে ওচৰৰ পৰা তেখেতসকলৰ ওপৰত ধাৰণা ল'ব পাৰে সেই ধাৰণা লোৱা শক্তিটোৱে হৈছে শিক্ষক শিক্ষয়িত্ৰীসকল কাৰণ যেতিয়া তেখেতসকলে শিক্ষাদান দি থাকে সেই সময়ত ছাত্ৰ ছাত্ৰীসকলৰ তেখেতসকলে ধৰা পেলায় যে এইজন ছাত্ৰ বা এইগৰাকী ছাত্ৰীৰ কিমান শক্তি আছে তেখেতসকলৰ ক'ত ক'ত দুৰ্বলতা আছে ষ্ট্ৰেংথ এণ্ড উইকনেছেছ দিজ আৰ দ্য টু এছপেক্ট অফ এ হিউমেন পাৰ্চনেলিটি needs to be identified and it is true by rendering very quality education, imparting quality education to the student. So this is a very special responsibility by that, like kind of term it as a special responsibility of teachers and head of the institution. গতিকে সেইকাৰণে মই আশা কৰিম যে ভৱিষ্যতৰ দিনত এই কথাখিনি তেখেতসকলে মনত ৰাখিব লাগিব আৰু ইয়াত 15 বিঘা মাটি আছে বুলি কৈছে ভূপন ডাঙৰীয়া every inch of the land should be properly utilized with a vision यार जोते जोते जाते स्ट्रक्चर न बनाए क्योंकि अगर पर्यावरण को हमने ख्याल नहीं रखा तो हमारा स्वास्थ्य तंदुरुस्त मजबूत हम निरोगी नहीं रह सकते हमारे विद्यार्थियों के लिए अगर हम एक माहौल पैदा करें जिस माहौल पे वो सांस ले सके निश्चित रूप से सांस ले सके और उनकी सांस में 100% उनको ऑक्सीजन मिले ताकि शरीर का हर अंग सजीव रहे सक्रिय रहे तंदुरुस्त रहे और खूबसूरत रहे और खेल में हमें प्रोत्साहित करना होगा खेल के लिए आपको क्योंकि खेलो इंडिया फिट इंडिया मूवमेंट परम आदरणीय प्रधानमंत्री ने खड़ा किया किसके लिए हमारे शरीर के लिए स्वास्थ्य के लिए देश का शरीर के लिए स्वास्थ्य के लिए अगर हिंदुस्तान मजबूत होगा तो हम दुनिया का सबसे मजबूत विकसित राष्ट्र बन सकता है देश को मजबूत बनाने के लिए देश का नागरिक सुस्वस्थ रहना बहुत जरूरी है बहुत आवश्यक है तो इन चीजों को हमारे हर एजुकेशनल इंस्टीट्यूशन विशेष रूप से ध्यान दे ख्याल रखे और उसको उसी हिसाब से संभाले लोगों का ही अपेक्षा है 21वीं शादी है और 21वीं शादी में आज लोगों के लिए जो चुनौती खड़ा हुई है पर्यावरण परिवर्तन होने के वजह से दुनिया के लोग चिंतित है कैसे हम इस समस्या से हाल निकालें इस पर हमारे देश के आदर्शवादी नेता दुनिया का सबसे लोकप्रिय नेता प्रधानमंत्री नरेंद्र मोदी जी ने COP26 हो G7 हो G20 हो हर अंतरराष्ट्रीय मंच पर जो उन्होंने इस समस्या की हाल के सिलसिले में सुझाव रखा है उसको आज दुनिया ने मान लिया है चाहे इंटरनेशनल योगा डे हो चाहे ग्रीनरी क्लाइमेट एक्शन हो क्लाइमेट चेंज का साथ मुकाबला करने के लिए चाहे ग्रीन ट्रांसपोर्ट हो ब्लू इकोनॉमी के लिए नेट जीरो उन्होंने लक्ष्य रखा है जीरो कार्बन इमिशन बाय 2070 ताकि हमारे देश की जनता हमेशा सुस्वस्थ रहे तंदुरुस्त रहे खुशियों से अपने जीवन को सजाए इसलिए I believe this institution will keep this particular vertical in mind all the time in running the institution
And this teaching should be populated down to the ground, that is the student community. उनको समझना चाहिए कि पर्यावरण हमारे जीवन के लिए कितनी महत्वपूर्ण है। अगर ये पर्यावरण नहीं रहेगा, इकोलॉजी और एनवायरनमेंट अगर बिगड़ गया तो हमारा स्वास्थ्य कभी ठीक नहीं रह सकता। 2003 চনতে এই কেন্দ্ৰীয় বিদ্যালয়টো আৰম্ভ হৈছে, কিন্তু ইয়াৰ স্থায়ী গৃহ নথকাৰ বাবে বহুত ছাত্ৰ ছাত্ৰীসকলে গাৰ্জেনসকলে যথেষ্ট জীয়াতু ভুগিব লগা হৈছিল। যাই কি নহওক, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু তেখেতৰ সহযোগত আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ বিশেষ সহযোগত আজি যিখিনি অৰ্থৰ টকা পইচাৰ এই গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজন আছিল প্ৰায় 38 কোটি টকা, সেই টকা তেখেতসকলে মোকলাই দিয়াৰ বাবে আমি আজি এনেধৰণে আধাৰশিলা স্থাপন কৰিবলৈ সক্ষম হ'লোঁ। আৰু গোটেই বিষয়টোৰ ক্ষেত্ৰত স্থানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়াও বহুদিনৰ পৰাই বিষয়টোত নিৰন্তৰভাৱে লাগি আছিল আৰু তেখেতে মোকো কৈছিল। MP হোৱাৰ পাছতেই মই যেতিয়া ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া সাক্ষাৎ কৰিলোঁ, তেখেতে ক'লে যে হ'ব, সোনকালে আমি মোকলাই দিম। মোকলাই দিয়াৰ ফলত আজি আধাৰশিলাটো সম্ভৱ হ'ল। আৰু ডিব্ৰুগড় এখন 180 বছৰতকৈ অধিক এখন ঐতিহ্যমণ্ডিত চহৰ, গতিকে এইখন চহৰৰ নাগৰিকসকলে সদায় অত্যন্ত আন্তৰিকতাৰ আশা কৰে যে ইয়াত উন্নত মানদণ্ডৰ শিক্ষানুষ্ঠান গঢ় লৈ উঠক। গতিকে আমিও আশা ৰাখিছোঁ যে কেন্দ্ৰীয় বিদ্যালয়খনে ভৱিষ্যতৰ দিনত উল্লেখযোগ্য সফলতা অৰ্জন কৰিব আৰু উন্নত মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু আজি ইতিমধ্যে মই তেখেতসকলক আহ্বান জনাইছোঁ, ভাৰতবৰ্ষত 1256খন আছে বুলি কৈছে ইয়াৰ ডেপুটি কমিশ্যনাৰ তিনিচুকীয়া জোনৰ, আৰু মই কৈছোঁ তাৰ ভিতৰত টপ 10 হিচাপে এই কেন্দ্ৰীয় বিদ্যালয়খন ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰিব লাগে। সেই লক্ষ্যৰে তেখেতসকলে যাতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰে। আৰু বৰ্তমান সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 11 বছৰে যিমানখিনি আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক, ইয়াৰ আমাৰ পৰিৱেশৰ ক্ষেত্ৰত হওক, এই গোটেই বিষয়বিলাকৰ ক্ষেত্ৰত যিমানখিনি বিশেষ উদ্যোগ লোৱা হৈছে, এই ক্ষেত্ৰতো ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সচেতন কৰি তুলিব লাগে, যাতে আমি আমাৰ বায়ুমণ্ডল বিশুদ্ধ কৰি ৰখাৰ বাবে আমি কেনেধৰণে প্ৰত্যেকেই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগে, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠ নাগৰিকলৈকে। গতিকে এই কথাখিনিও আৰু লগতে আমাৰ হাজাৰ হাজাৰ বছৰ পুৰণি ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো পৰম্পৰাৰ মূল্যবোধ, এই মূল্যবোধটো যাতে আমাৰ উঠি অহা চামটোক বিশেষভাৱে তেখেতসকলে শিক্ষা প্ৰদান কৰি ভৱিষ্যতৰ দিনত আদৰ্শ নাগৰিক হিচাপে বিশ্বজয় কৰাৰ ক্ষেত্ৰত যাতে তেখেতসকলক প্ৰস্তুত কৰি তুলিব পাৰি, তাৰ বাবে মই বিশেষভাৱে আহ্বান জনাইছোঁ।